আমাৰ যে সমাজখনত চাবচোন কিছুমান বহুত ভাল সমাজসেৱক আছে। মই কিন্তু এই ভাল শব্দটো কোৱা এটা কাৰণ আছে। কিছুমান বহুত ভাল সমাজসেৱক আছে চাবচোন। চৰকাৰী বস্তুবিলাক যে আহে সেই সমাজসেৱকবিলাকে দায়িত্ব পায় নহয়। যিবিলাকৰ ভাল ভাল ঘৰ আছে সেইবিলাকে এটা ঘৰ পায়। এই হৈছে আমাৰ গাঁৱৰ নহয়, আমাৰ গাঁওবিলাকৰ মানে সেৱকবিলাকৰ এইটো এটা স্বভাৱ। এখন ঘৰত ধন সম্পত্তি, টকা পইচা, চাকৰি, পকী ঘৰ চব আছে, গম পাইছেনে? তেওঁলোকে কি পায় জানেনে? ৰেচন কাৰ্ড। আৰু যে সেই ভিক খুজিবলৈ বাকী কিবাকে এসাঁজ খাই এসাঁজ খোৱা নাই, এনেকুৱা যে কিছুমানবিলাক আছে, তেওঁলোকে কিন্তু এখন ৰেচন কাৰ্ডৰ যোগ্য নহয়। আৰু সেই যে সমাজসেৱকবিলাক আছে, এই ইলেকশ্যন আহে নহয়, ইলেকশ্যনৰ সময়ত চাবচোন ঘৰে ঘৰে ভোটটো ভিক্ষা খুজিব আহিব। আৰু সেই যে ভিক্ষা খুজিব আহিব ভোটৰ ভিক্ষাটো যিদিনাখন খুজিব, বাপৰে বাপ, কি কৰি নিদিয়ে, চাকৰি দিব, ঘৰ দিব, মানে যি অভাৱ আছে গোটেই সেই চোতালত যিদিনাখন সেৱা কৰিব আহিব নহয়, সিদিনাখন চব অভাৱ একেদিনে পূৰণ কৰি থৈ যায়। চব অভাৱ একেদিনে পূৰণ কৰি থৈ গুচি গ'ল। আৰু সিদিনাখন তাৰপিছত গৈ যে আসনখন পালে, তাৰপিছত আপুনি কোন হয়? 10টা চিকিউৰিটি ধৰিব আপোনাক বাটত। যাবচোন আপুনি চোতাল মানে যদি যাব পাৰে চোতাললৈকে, গেটৰ পৰাই আপুনি আউট, গম পাইছেনে? পাৰিলে আপুনি পদূলিতে যাব নোৱাৰে, চিকিউৰিটিৰ কাৰণ লাগি থাকিব নহয়। সেই দামী দামী সমাজসেৱকবিলাকৰ পিছত মই আৰু মানে ক'ব বহুত মন যায় দেই, কিন্তু কি ক'ম, গম পাইছেনে? বহুত মন যায় ক'বলৈ মোৰ, কিন্তু কি কৰিম, আমি যে দুখীয়া মানুহ, আমি মাত মাতি লাভ নাই। সেই সমাজসেৱকবিলাক যে আছে গাঁৱৰ, আৰু তেখেতসকলে সেই গাঁৱৰ সমাজসেৱকবিলাকে তেখেতসকলে গাঁৱৰ কিছুমান লিডাৰ পাতি থয়, মহিলা লিডাৰ, পুৰুষ লিডাৰ। সেই লিডাৰসকলে আকৌ কি জানেনে? নিজৰ যিকেইটা ঘৰৰ থাকে, নিজৰখিনি একেবাৰে পূৰা কটকটীয়া কৰি ল'ব। যিমান পাৰে টকা পইচাবিলাক সংগ্ৰহ কৰি বেংক বেলেঞ্চ পূৰা জমাব, গম পাইছেনে? নিজৰ ঘৰত কি কি নাই, যিমান বস্তু নাই, চব মানে পাৰিলে এই ৰাজনীতিৰ দ্বাৰাই পূৰণ কৰিব আশাবিলাক। আৰু যিবিলাক দুখীয়া আছে নহয়, সেইবিলাকক সেই প্ৰলোভন এটা যে দি আহিব, সেই প্ৰলোভনত